হুৰাহুৰে বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ দাম। এয়া এতিয়া চৰকাৰৰ উপহাৰেই নে, এয়া ভাল খবৰেই নে, বেয়া খবৰ আমি একো ক'ব নিবিচাৰোঁ। কিন্তু বৰ্তমান সময়ত তেলৰ দাম বৃদ্ধি হোৱাৰ লগে লগে আমাৰ দৈনন্দিন জীৱনত ব্যৱহৃত সামগ্ৰী, নিত্য প্ৰয়োজনীয় সামগ্ৰী যে প্ৰতিবিধ সামগ্ৰীৰে মূল্য বৃদ্ধি হ'ব, এই কথা ধ্ৰুৱ। আৰু এতিয়া হ'বলৈ নাই, লগালগ হৈছেই। চাউলৰ দাম, মিঠাতেলৰ দাম, সকলো এফালৰ পৰা জীৱনদায়িনী ঔষধ, যি ঔষধ নাখালে বহু ৰোগী থাকিব নোৱাৰে। আৰু ঔষধৰ যিহেতু আমাৰ জীৱনত ঔষধৰ যথেষ্ট প্ৰয়োজনীয়তা আছে, সেই ঔষধৰ এতিয়া মূল্য বৃদ্ধি হৈছে। অৰ্থাৎ চাৰিওফালে এতিয়া মূল্য বৃদ্ধিয়ে যিধৰণে এতিয়া আমাৰ মধ্যবিত্ত লোকসকলক জুৰুলা কৰিব, তাৰ পৰিপ্ৰেক্ষিতত দেশৰ অৱস্থা এতিয়া কি হ'ব, ৰাজ্যবাসীৰ সাধাৰণ লোকসকলৰ অৱস্থা কি হ'ব, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। আৰু এইখিনি কথা আটাইতকৈ চিন্তনীয় আৰু ভাবিবলগীয়া কথা। কাৰণ পেট্ৰলৰ যদি 3 টকা 17 পইচা, ডিজেলৰ 3 টকা 11 পইচাকৈ বৃদ্ধি হয়, তেনেহ'লে ভাবক আজি পুৱাৰ ভাগৰ পৰা 6 বজাৰ পৰা বৃদ্ধি হৈছে। আৰু বৃদ্ধি হোৱাৰ লগে লগে এনে এটা পৰ্যায়লৈ গতি কৰিছে, লগে লগেই ঔষধৰ দাম, লগে লগে বস্তু সামগ্ৰীৰ দাম বৃদ্ধি পাইছে। ইয়াৰ সমান্তৰালভাৱে পূৰ্বতে যদি আমি কওঁ গাখীৰৰ দাম মূল্য বৃদ্ধি হৈছিলে। এইধৰণে এতিয়া সকলোবোৰ বস্তুৰ দামেই বৃদ্ধি পাব। বৃদ্ধি পোৱাৰ লগে লগে আমাৰ দৈনন্দিন জীৱনত চাওক, প্ৰতিজন ব্যক্তিয়ে এটা দৰমহা পায়, একোটা হাজিৰা কৰা ব্যক্তিজনে এটা কৰ্মৰ দ্বাৰা নিজৰ কৰ্ম সম্পাদনৰ জৰিয়তে কেইটামান টকা পায়। কিন্তু তেওঁলোকৰ যিহেতু এইবোৰ ক্ষেত্ৰত পইচা পাতি তেওঁলোকৰ বৃদ্ধি নাপায়। যেতিয়া বস্তু সামগ্ৰী বৃদ্ধি হ'ব, তেওঁলোকৰ জীৱনশৈলীত কিমান প্ৰভাৱ পৰিব এইখিনি অনুভৱ কৰিছেনে? সেয়ে এতিয়া এয়া চৰকাৰে উপহাৰে দিছে নে কি দিছে আমি নাজানো। আৰু মধ্যপ্ৰাচ্যৰ যুদ্ধৰ কথা আছে, দেশৰ যি পৰিস্থিতি হৈ আছে, মধ্যপ্ৰাচ্যৰ দেশসমূহৰ মাজত যুদ্ধ হোৱাৰ বাবে এনেধৰণৰ পৰিণতিৰ সন্মুখীন হ'ব লগা হৈছে বুলি কোৱা হৈছে। কিন্তু তেনেস্থলত আমি যদি চাওঁ, এই মধ্যপ্ৰাচ্যৰ যুদ্ধখনত আটাইতকৈ বেছি যদি ভুল কৰি আছে, তেনেহ'লে আমেৰিকা যুক্তৰাষ্ট্ৰই একনায়কত্ববাদী শাসন, নিজকে একনায়কত্ববাদী শাসন কৰিবৰ কাৰণে যি এটা অহৰহ প্ৰচেষ্টা চলিছে, তাৰ পৰিপ্ৰেক্ষিতত আজি সমগ্ৰ বিশ্বভাগে ভুগিব লগা হৈছে। আৰু যিহেতু আমেৰিকা যুক্তৰাষ্ট্ৰক আমাৰ দেশৰ আটাইতকৈ ভাল বন্ধু এনেধৰণে বহুতে কোৱা দেখিবলৈ পাওঁ বা সম্পৰ্ক ভাল কৰি ৰাখিছে, কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবেই যে আমি সাধাৰণ মানুহে আজি ভুগিব লগা হৈছে, এইখিনি কথা এতিয়া কিয় অনুভৱ কৰা নাই, তাক লৈ প্ৰশ্নৰ উত্থাপন হয়। আৰু সমান্তৰালভাৱে যিহেতু নিৰ্বাচনৰ আগতেই এনে অনুভৱ হৈছে, এতিয়া চৰকাৰে নিৰ্বাচনলৈকে এই কথাবোৰ লুকুৱাই ৰাখিছিলে নেকি? নিৰ্বাচন হৈ যোৱাৰ পাছত, চৰকাৰ গঠন হোৱাৰ পাছত এতিয়া হুৰাহুৰে মূল্যবৃদ্ধি বা দেশৰ আজি যুদ্ধকালীন পৰিস্থিতি, যুদ্ধৰ বাবেই যে এনেধৰণৰ এতিয়া সংকটকালীন অৱস্থা হৈছে বুলি যি ধৰণৰ কথাবোৰ কোৱা হৈছে, তেনেহ'লে নিৰ্বাচনৰ আগতে এইবোৰ কথা কিয় কোৱা নাছিল? নিৰ্বাচনৰ আগতে নিৰ্বাচনী প্ৰচাৰ কিয় খুব কম খৰচত কৰা হোৱা নাছিল? নিৰ্বাচনী প্ৰচাৰত যে ইমান কোটি কোটি টকা খৰচ কৰা হ'ল, নিৰ্বাচনী প্ৰচাৰত কিমান গাড়ী তেল খৰচ কৰা হ'ল, কিমান অপব্যয় কৰা হ'ল, এইখিনি কথা নিৰ্বাচনৰ আগতে কিয় ভবা নহ'ল? নিৰ্বাচনৰ পাছত যে এতিয়া ভবা হৈছে, চৰকাৰ গঠন হোৱাৰ পাছতে হঠাৎ মূল্যবৃদ্ধি কৰি দিয়া হৈছে, এইখিনিও প্ৰশ্ন আছে। যিহেতু এটা সময়ত হৈছিলে CNG অৰ্থাৎ আমাৰ গেছৰ মূল্য বৃদ্ধি হ'ব বা গেছৰ নাটনি হৈছে বুলি কোৱাৰ লগে লগে সেই সময়ত চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিলে যে গেছৰ নাটনি আমাৰ দেশত হোৱা নাই, এভেইলেবল হৈছে। কিন্তু এতিয়া চৰকাৰ গঠন হোৱাৰ পাছত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি সমান্তৰালভাৱে গেছৰ কথাটো আহিছে যে দেশত গেছৰ নাটনি হ'ব, এনেধৰণৰ কথাবোৰ আহিছে। তেনেহ'লে নিৰ্বাচনৰ আগতে চৰকাৰে কিয় এইবোৰ ব্যৱস্থা নল'লে? নে তেওঁলোকে ভাবিলে এইবোৰ কৰিলে জনসাধাৰণৰ আস্থা নাপাম, ভোট নাপাম, এনেধৰণৰ কথাবোৰ তেওঁলোকে চিন্তা কৰাৰ বাবেই এই ধৰণৰ কাৰ্য হ'ল নেকি? তাক লৈ এতিয়া প্ৰশ্ন অৱতাৰণা হৈছে। যি নহওক, আমি দেশৰ এই সংকটকালীন অৱস্থাত আমি সকলোৱে মিতব্যয়ী হ'ব লাগিব, মিতব্যয়ী হৈ চলিবলৈ চেষ্টা কৰিব লাগিব। কিন্তু তাৰ পৰিপ্ৰেক্ষিতত যদি এনেধৰণে যদি সাধাৰণ জনতাৰ জীৱনদায়িনী ঔষধৰ পৰা আদি কৰি সাধাৰণ সকলোবোৰ যদি নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হ'বলৈ হয়, তেনেহ'লে কিন্তু বৰ বেয়াকৈ ৰাইজে কষ্ট পাব। আৰু এই কষ্ট কিন্তু আমি সকলোৱে সাধাৰণ জনতাই আমি ভোগ কৰিব লাগিব। আমাৰ যিসকল ধনী শ্ৰেণীৰ মানুহ এই ক্ষেত্ৰত জীৱনত কিন্তু এই ধৰণে প্ৰভাৱ নেপেলায়, কিন্তু সাধাৰণ শ্ৰেণীৰ মানুহসকলে কিন্তু বৰ দুৰ্ভোগ ভুগিব লগা হ'ব। এইখিনি মনলৈ অহা কথা। এইখিনি কথা যদি আপোনালোকৰ মনলৈ আহিছে, তেনেহ'লে কমেণ্ট যোগে জনাব বুলি আশা কৰিলোঁ। ধন্যবাদ।